ফুড ডেলিভাৰী কৰা ল'ৰাজনক লৈ যি ধৰণে অসমৰ সংবাদ মাধ্যম সচ্চাৰ হৈছিল, ঠিক তেনেকৈ সচ্চাৰ হ'বলগীয়া একাধিক জ্বলন্ত স্পৰ্শকাতৰ বিষয় অসমত আছে, কিন্তু সেইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যম সচ্চাৰ হোৱা দেখা নাযায়। এইকাৰণে কৈছোঁ, কটনৰ ছাত্ৰজন তেওঁক আৰক্ষীয়ে দুচাট লগালে, আৰু সেইটোক লৈ কি হ'ল আমি কোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যে আইনে নিজৰ বাট মুকলি কৰিছে। আমি ক'ব খোজা কথাটো হ'ল, জ্ঞানদীপ নামৰ ল'ৰাজনৰ ঘৰ গৈ ওলাইছিল, তেওঁৰ মাকৰ বাইক ল'লে, তেওঁ ভাড়াঘৰৰ, তেওঁৰ বন্ধুৰ মানে এটা সাংঘাতিক ধৰণৰ সচ্চাৰ প্ৰচাৰ এটা লাভ কৰিলে। ভালো হৈছে, সংবাদ মাধ্যমৰ ভূমিকা এনেকুৱাই হ'ব লাগে। কিন্তু ইমান প্ৰতিবাদৰ পিছতো কিয় স্মাৰ্ট মিটাৰ বন্ধ কৰা হোৱা নাই, এই কথাটো বাৰে প্ৰতি কিয় সুধি থকা হোৱা নাই অসমৰ মন্ত্ৰী বিধায়কসকলক? ইমান মূল্যবৃদ্ধি কিয় ৰোধ কৰিব পৰা নাই, এই কথাটো কিয় বাৰে প্ৰতি সুধি থাকিব পৰা নাই মন্ত্ৰী বিধায়কসকলক? ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, সুতৰ নামত বছৰি আদায় দিবলগীয়া হৈ আছে প্ৰায় 10,000 কোটি টকা। এই সুত ক'ৰ পৰা কেনেকৈ পৰিশোধ কৰিব, এই কথাটো বাৰে বাৰে কিয় সুধি থকা হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক? কিয় এই কথাটো বিভিন্ন ধৰণে বিশ্লেষণ কৰা হোৱা নাই? অসমৰ সৰ্বসাধাৰণ ৰাইজ বৰ্তমান চৰকাৰখনক লৈ সুখী নে? এই বিষয়টোক লৈ কিয় প্ৰান্তে প্ৰান্তে মানুহৰ মনৰ কথাবোৰ তুলি ধৰা হোৱা নাই? সাম্প্ৰতিক সময়ত অসংখ্য বিষয় আছে যিবোৰ বিষয় খৰচি মাৰি আলোচনা কৰিব লাগিছিল, কিন্তু অসমৰ সংবাদ মাধ্যমে সেইবিলাক নামাতে। যেনে চিণ্ডিকেট, অসমৰ সৰ্বত্ৰ চিণ্ডিকেট চলি আছে, চুপাৰী চিণ্ডিকেট, ড্ৰাগছ চিণ্ডিকেট, কয়লা চিণ্ডিকেটকে ধৰি বিভিন্ন ধৰণৰ মাছ মাংসৰ চিণ্ডিকেট চলি আছে। কোনে চলাইছে, কেনেকৈ চলি আছে, তাৰ নিৰৱচ্ছিন্ন অনুসন্ধান কিয় কৰা হোৱা নাই? কৰা উচিত নাছিল নে? গতিকে আমাৰ স্পষ্ট কথা, যেনেকৈ আপোনালোকে এই যে ট্ৰিপুল মাৰ্ডাৰ মহিলাগৰাকীক লৈ সচ্চাৰ হৈছিল, এই সচ্চাৰ হ'ল আপোনাৰ কটনৰ ছাত্ৰগৰাকীক লৈ, এনেধৰণৰ অসমৰ প্ৰাসংগিক বিষয়বোৰৰ ক্ষেত্ৰত, অসমৰ জাতীয় বিষয়বোৰৰ ক্ষেত্ৰতো সচ্চাৰ হ'লেহে কাম আহিব। দিনে দিনে মূল্য বৃদ্ধি হৈ আছে, ক'ত কিয় হৈ আছে তাৰ খবৰ নাই। সাধাৰণ জনতাই প্ৰতিদিনে চিঞৰি আছে আমাক স্মাৰ্ট মিটাৰ নালাগে, ঔষধৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ'ব লাগে। দৈনন্দিন সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কিয় চৰকাৰে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পৰা নাই? কাৰণ কি, কাৰক কি, নেপথ্যৰ সত্য কি, এই কথাবোৰ কিয় আলোচনা হোৱা নাই? এই কথাবোৰ বিচাৰি কিয় সংবাদ মাধ্যম নাযায়? অৱশ্যে সাধাৰণ জনতাই কিছুমান কথা নাজানিলেও আমি জানো। এইকাৰণে জানো যে এইকাৰণে নাযায় এওঁলোকে, কাৰণ অসমৰ সংবাদ মাধ্যমৰ মালিকৰ যদি আপোনাৰ উৰাজাহাজৰ কোম্পানী থাকে, অসমৰ সংবাদ মাধ্যমৰ মালিক যদি প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হয়, অসমৰ সংবাদ মাধ্যমৰ মালিক যদি উদ্যোগপতি হয়, অসমৰ সংবাদ মাধ্যমৰ মালিক যদি মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হয়, অসমৰ সংবাদ মাধ্যমৰ মালিক যদি মুখ্যমন্ত্ৰীৰ পৰিয়াল হয়, কেনেকৈ আশা কৰিব? সেয়ে আমাৰ বিনম্ৰ অনুৰোধ, জ্ঞানদীপৰ দৰে সকলোবোৰ বিষয়, মৌলিক বিষয়বোৰত মাত মাতক, সামাজিক সচেতনতা সৃষ্টি কৰক, কৰাৰ প্ৰয়োজন আছে। এইখন চৰকাৰে যি ধৰণে একনায়কত্ববাদ চলাই আছে, এইখন চৰকাৰৰ যেনেকৈ অৰ্থনীতিৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, এইখন চৰকাৰে যেনেকৈ সাধাৰণ জনতাক হিতাধিকাৰী সজাই ভিক্ষাৰীত পৰিণত কৰিবলৈ গৈ আছে, তাৰ ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰক। চৰকাৰক সোধক, মন্ত্ৰীক সোধক, মুখ্যমন্ত্ৰীক সোধক, লগ পালেই সোধক, এবাৰ নহয় বাৰে বাৰে সোধক 1250 টকাৰে কেনেকৈ চলে সাধাৰণ মানুহ। সোধক, কিয় 12 মাহে খেতি কৰিব পৰা অসমত ব্যৱস্থা হোৱা নাই? সোধকচোন, অসমৰ কিমান শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে, সোধক। গতিকে DKB ফেক্টৰ স্পষ্ট কথা, কেৱল TRPৰ স্বাৰ্থত কিছুমান বাতৰিক একৰ ঠাইত 10 নবনাব। জ্ঞানদীপ হাজৰিকাৰ বাতৰিটো একৰ জেগাত 100 মান বনোৱা হৈছে। প্ৰথম অৱস্থাত জ্ঞানদীপে মানে কেছ দিব খোজা নাছিল, তেওঁ কৈছিল তেওঁৰ একো নাই, তেওঁৰ ভুল স্বীকাৰ কৰিছিল, কটনৰ ছাত্ৰটো। কিন্তু পৰৱৰ্তী সময়ত তৃতীয় পক্ষ কোনোবা সোমাল, আৰু তৃতীয় পক্ষ সোমাই এনেকুৱাকৈ মটিভেশ্যন কৰি দিলে, তেওঁক কেছ কৰিলে। কেছটো কৰিব লাগে, কেছটো কৰা উচিত, কাৰণ ভাৰ্গৱ বৰবৰাৰ দৰে আৰক্ষীৰ লোকসকলে শাস্তি পোৱা উচিত। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, যি ধৰণে খুচৰি খুচৰি চাৰিওফালে পিনপিনাই ঘূৰি ফুৰিছিল, ঠিক তেনেকৈ অসমৰ জ্বলন্ত মৌলিক সমস্যাসমূহতো সচ্চাৰ সক্ৰিয় হ'লে আমি ভাল পাম, অসমৰ সাধাৰণ জনতাই ভাল পাব। ধন্যবাদ।